অসমীয়া প্ৰাণৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু সেইলৈ সমগ্ৰ ৰাজ্যতে ব্যাপকভাৱে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ব্যতিক্ৰম নহয় মাজুলীতো, আৰু মাজুলীত প্ৰান্তে প্ৰান্তে গাঁৱে গাঁৱে ভোগালী বিহু আয়োজনত ব্যস্ত হৈ পৰিছে। মই এতিয়া উপস্থিত আছোঁ মাজুলী মহকিনাত শইকীয়া দুগ্ধ ভাণ্ডাৰত, আৰু ইয়াতে দেখিবলৈ পোৱা হৈছে তেওঁলোকে ভোগালী বিহুৰ বাবে এনেধৰণে টেকেলিয়ে এনেধৰণে দৈ গাখীৰ প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে, আৰু দৈ গাখীৰৰ পৰা এনেধৰণে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে ৰপ্তানি কৰিব। আৰু এনেধৰণে বিশেষকৈ মাজুলীৰ গাখীৰ বুলি ক'লে সকলোতে বিখ্যাত, কাৰণ মাজুলীৰ এঠা দৈয়ে সমগ্ৰ অসমতে আচলতে চৰ্চিত আৰু সকলোৰে সুনাম আছে, কাৰণ ইয়াৰ খাদ্যই আচলতে সুকীয়া আৰু সোৱাদ অনন্য ধৰণৰ। আৰু এই মাজুলীৰ গাখীৰৰ পৰা বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয়, আৰু বিশেষকৈ মাজুলীৰ এই মহকিনাত থকা শইকীয়া দুগ্ধ ভাণ্ডাৰটোত আচলতে সকলোৰে বিখ্যাত। অকল মাজুলী বুলিয়ে নহয়, শিৱসাগৰ, ঢকুৱাখানা, ধেমাজি, বিহপুৰীয়া, লখিমপুৰ সকলো প্ৰান্তলৈ এই দুগ্ধ ভাণ্ডাৰৰ পৰা প্ৰেৰণ কৰা হয়, আৰু ধৰণে তেওঁলোকে হাজাৰ হাজাৰ টেকেলি তেওঁলোকে দৈ গাখীৰ প্ৰস্তুত কৰিছে। অকল দৈ গাখীৰ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ খাদ্য গাখীৰৰ পৰা প্ৰস্তুত কৰা ক্ৰীমৰ পৰা ধৰি মিঠাইলৈকে এনেধৰণে তেওঁলোকে ভোগালী বিহুৰ বাবে আয়োজন কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোক আচলতে বছৰ বছৰ ধৰি শইকীয়া দুগ্ধ ভাণ্ডাৰ হিচাপে আচলতে পৰিচিত হৈ আহিছে, আৰু গতিকে ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী আছে, আৰু কেনেধৰণৰ প্ৰস্তুতি? আমি মোটামুটি প্ৰস্তুতি বহুত আগবঢ়াই নিছোঁ, কিন্তু মানে গ্ৰাহকৰ ভিৰ গাখীৰ ল'বলৈ মানে অহা যোৱা হৈ আছে, কিন্তু গাখীৰহে আমি তাৰমানে যিমান পৰিমাণত দিব লাগে। এইবাৰ মানে মনটো বেয়া, মানে সাৰ্থক জুবিন গাৰ্গ ঢুকুৱা কাটিকে অলপ বেপাৰবিলাকো অলপ মানে মনটো বেয়া লাগি আছে, হ'লেও তেওঁ পিছ পৰি যোৱা নাই, মানে বৰ্তমান ধুনীয়াকৈ আগবঢ়াই নিছোঁ। কি কি পোৱা যায় আপোনালোকৰ? আমাৰ ইয়াত মোটামুটি পাব, দৈ পাব, ক্ৰীম পাব, ঘি পাব, তাৰপিছত কিছু পেৰা চেৰাও বনাওঁ। দৈটো কেতিয়াবা বিক্ৰী নহ'লে পেৰা চেৰা বনাই দিওঁ, বৰফি কাটি দিওঁ। এনেধৰণে ৰাইজে ভাল পায়, মানে ইয়াৰ পৰা আঁকোৱালি লৈছে আৰু চলি আছে। হয়, এনেধৰণে এতিয়া মাজুলীত এঠা দৈ মই দেখুৱাইছোঁ DY 365 দৰ্শকসকলক, আৰু এনেধৰণে আচলতে টেকেলি উভতাই দিলেও আচলতে দৈ সৰি নপৰে, আৰু এনেধৰণেই বিখ্যাত হৈ পৰিছে। আৰু গ্ৰাহক আছে, তেখেতলোকে আমাক বহুত দিনৰ পৰা সুস্বাদু দৈ মানে আমাক যোগান ধৰি আহিছে, আৰু আমি প্ৰতি বছৰে ইয়াৰ পৰাই দৈ ল'বলৈ আহোঁ, আৰু এনেকৈ যাতে আগলৈ আমাক এনেকুৱা সুস্বাদু দৈ প্ৰেৰণ কৰি থাকে তাৰ কাৰণে আহ্বান জনাম। আৰু এবাৰ সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ যাচিলোঁ। কেনেধৰণৰ প্ৰস্তুতি মোটামুটি চলিছে, আৰু চবৰে মন বুদ্ধি বেয়া, চবেই জানেই জুবিন দাৰ কাৰণে। এতিয়া আমি দৈ ল'বৰ কাৰণে এতিয়া লাইন পাতি আছোঁ। এতিয়া আমি শেষত তেওঁ দৈ পাইছোঁ, আৰু তেওঁ দৈ এটা উৎকৃষ্ট মানে মানদণ্ডৰ দৈ তেওঁ মাজুলীৰ ৰাইজৰ কাৰণে আগবঢ়াই নিছে বা দিছে। আৰু মাজুলী বুলিয়ে নহয়, মাজুলীৰ বাহিৰৰ মানুহখিনিও আহিছে তেওঁৰ ওচৰলৈ, আৰু সুন্দৰ দৈ। আমি এতিয়া লাইন পাতি এতিয়া লাষ্ট টাইমত তেওঁৰ কাৰণে ৰখিলোঁ। মোক কৈছে, চবকে ক'লে আৰু ৰখক বুলি, লাষ্ট টাইম ল'বলৈ আহিছোঁ। সুন্দৰ। হয়,